হাই বন্ধুসকল আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালো IOCL এপেণ্ডিক্স ৰিক্ৰুটমেণ্ট 2024 অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডত পদ মুকলি হৈ আছে মেট্ৰিক পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত টোটেল 1603টা পদ মুকলি হৈ আছে যিকেইটা পদৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু বয়স 17 বছৰৰ পৰা পাৰিব এপ্লাই কৰিবলৈ গতিকে চাই থাকিব ভিডিঅ' সকলোখিনি কথা গম পাব আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ গতিকে চাই থাকিব ভিডিঅ'টোত সকলোখিনি কথা গম পাব ভিডিঅ'টোৰ ভিতৰতে IOCL এপেণ্ডিক্স ৰিক্ৰুটমেণ্ট 2024 ইয়াত 1603টা এপেণ্ডিক্সৰ পোষ্ট মুকলি হৈ আছে যিকেইটা পদৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব মই কৈছোৱে বন্ধু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড IOCL চমুকৈ লাষ্ট ডেট হ'ল 5/1/2024 অৰ্থাৎ 5 জানুৱাৰী 2024 ৰ লাষ্ট ডেট ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড IOCL মাৰ্কেটিং ডিভিজন ৰিক্ৰুটমেণ্ট 1603টা টেকনিচিয়ান ট্ৰেড গ্ৰেজুৱেট এপেণ্ডিক্সৰ পোষ্ট খালী হৈ আছে টেকনিকেল আৰু নন টেকনিকেল ট্ৰেডছৰ ভেকেঞ্চি খালী হৈ আছে IOCL এপেণ্ডিক্স ৰিক্ৰুটমেণ্ট 2024 নেম অফ পোষ্ট এপেণ্ডিক্স টোটেল পোষ্ট ওলাই আছে 1603টা পোষ্ট ষ্টেট ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে অৰ্থাৎ ৰাজ্য ৱাইজ ভেকেঞ্চিবোৰ ভাগ কৰা হৈছে নেম অফ ষ্টেট দিল্লীৰ কাৰণে আছে 138টা পোষ্ট হাৰিয়ানাৰ কাৰণে আছে 82টা চণ্ডীগড়ৰ কাৰণে 14টা জম্মু আৰু কাশ্মীৰৰ কাৰণে 17টা পাঞ্জাবৰ কাৰণে আছে 74টা এনেকৈ ষ্টেট ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে আমাৰ অসমৰ কাৰণে আছে 96টা পোষ্ট অসমৰ কাৰণে 96টা পোষ্ট মুকলি হৈ আছে আৰু বন্ধুসকল আপোনালোকক যেটো দৰমহা দিয়া হ'ব প্ৰতিমাহে পে কৰা হ'ব হেতু ৰুলছ অনুসৰি আৰু আইন অনুসৰি 1961 1973 এপেণ্ডিক্স ৰুল 1992 আৰু 2019 এমেণ্ডমেণ্টৰ হিচাপে মানে আইনখনৰ হিচাপে আপোনালোকক টাইমে পেমেণ্টটো চেঞ্জ কৰি থকা হ'ব ইয়াৰ কাৰণে হেল্পলাইন নম্বৰো দিয়া হৈছে ইষ্টাৰ্ণ ৰিজনৰ কাৰণে আপোনালোকে এই নম্বৰটোত কন্টেক্ট কৰি বা ফোন কৰি আপোনালোকে সুধিব পাৰে কিবা কনফিউজ হৈ থাকিলে আৰু ইয়াৰ কাৰণে এটা ইমেইলো দিয়া হৈছে ইমেইলটো আপোনালোকে কন্টেক্ট কৰিব পাৰে ৰিলেটেড আৰ্টিকল IOCL ডিগবৈ নাৰ্ছিং এডমিশ্যন এটো ৰিলেটেড হয় ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ IOCL এপেণ্ডিক্স ৰিক্ৰুটমেণ্ট ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে চাই লওক এজ লিমিট বিচৰা হৈছে 18 বছৰ বা 24 বছৰলৈকে আপোনালোকে পাৰিব এপ্লাই কৰিবলৈ আৰু ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো দিয়া হৈছে SC ST কাৰণে 5 বছৰ OBC MOBC কাৰণে 3 বছৰ PWBD কাৰণে 10 বছৰ PWBD OBC NCL কাৰণে 13 বছৰ আৰু PWBD SC ST কেণ্ডিডেটৰ কাৰণে 15 বছৰলৈকে এজ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে বন্ধুসকল পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যন বেলেগ যেনেকৈ ট্ৰেড এপেণ্ডিক্স ফিটাৰৰ কাৰণে ওলাই আছে গতিকে ইয়াৰ কাৰণে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু 2 বছৰ ITI ফিটাৰ কোৰ্ছ কৰা আপোনালোকৰ ডিপ্ল'মা লাগিব বা চাৰ্টিফিকেট থাকিব লাগিব বা আপোনালোকে 2 বছৰ কোৰ্ছ কৰা হ'ব লাগিব ITI ফিটাৰৰ কোৰ্ছ কৰা হ'ব লাগিব ৰিকগনাইজ NCVT বা SCVT পা পাছ কৰা হ'ব লাগিব তাৰ পাছত আছে ট্ৰেড এপেণ্ডিক্স ইলেক্ট্ৰিচিয়ানৰ কাৰণে ফুল টাইম কোৰ্ছ কৰা হ'ব লাগিব 2 বছৰ ITI কোৰ্ছ কৰা হ'ব লাগিব ইলেক্ট্ৰিচিয়ানৰ ইয়াৰ পাছৰ পদটো ওলাই আছে ইয়াৰ পাছৰ পোষ্টটো ট্ৰেড এপেণ্ডিক্স ইলেক্ট্ৰনিক্স মেকানিকৰ ইয়াতো মেট্ৰিক পাছ বিচৰা হৈছে ৰেগুলাৰ ফুল টাইম কোৰ্ছ কৰা হ'ব লাগিব 2 বছৰ ITI ইলেক্ট্ৰনিক্স মেকানিকৰ ৰিকগনাইজ NCVT বা SCVT বা কোৰ্ছ কৰা হ'ব লাগিব পাছ কৰা হ'ব লাগিব আপোনালোকে বাকিখিনি চাই ল'ব বন্ধুসকল গোটেইখিনি কৰি দিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ বেলেগ পোষ্ট ৱাইজ আপোনালোকে এখিনি চাই ল'ব যদি বুজি নাপায় আপোনালোকে কমেণ্ট কৰিব এখিনি সকলোখিনি দিয়া আছে ধুনীয়াকৈ আপোনালোকে চাই ল'ব BA BCom BSc BBA তাৰো পোষ্ট ওলাই আছে ডাটা এন্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ্ছৰ কাৰণেও আপোনালোকে পাৰিব 12 পাছ কৰিলে এনেকুৱাখিনি ওলাই আছে আপোনালোকে এখিনি ভালকৈ চাই ল'ব How to apply for IOCL recruitment এপ্লাই কেনেকৈ কৰিব লাগিব আৰু ইয়াত আপোনালোকক ৰেজিষ্টাৰ কৰিবলৈ কোৱা হৈছে টেকনিচিয়ান ট্ৰেড গ্ৰেজুৱেট এপেণ্ডিক্সৰ কাৰণে ইয়াত দিয়া আছে ট্ৰেড এপেণ্ডিক্স এইটো ৱেবছাইটত আপোনালোকে গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব অৰ্থাৎ ৰেজিষ্টাৰ কৰিব ITI ট্ৰেড এপেণ্ডিক্স ডাটা এন্ট্ৰি অপাৰেটৰ আৰু চেলছ এছ'চিয়েট এইটো কাৰণে আপোনালোকে এইটো ৱেবছাইটত যাব লাগিব আপোনালোকে সেইটো ৱেবছাইটত গৈ পেলাই ডাটা এন্ট্ৰি অপাৰেটৰ চেলছ এছ'চিয়েটৰ পদটোৰ কাৰণে ৰেজিষ্টাৰ কৰিব যিসকলে এপ্লাই কৰে মানে এই কিতাপত টেকনিচিয়ান এপেণ্ডিক্স ডিপ্ল'মা সেইটো কাৰণে আপোনালোকে এইটো ৱেবছাইট দিয়া আছে এইটো ৱেবছাইট ভিজিট কৰিব গ্ৰেজুৱেট এপেণ্ডিক্সৰ কাৰণে এইকেইটা ৱেবছাইট আপোনালোকে ভিজিট কৰিব এইকেইটা ৱেবছাইট ভিজিট কৰি পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব আৰু আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত এপ্লাই কৰিব লাগিব এপ্লাই অনলাইন কৰিব পাৰিব আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহিব এপ্লাই কৰিবলৈ হ'লে যিসকল ইণ্টাৰেষ্ট হয় বা কোৱালিফিকেশ্যন আপোনালোকৰ মিলে এপ্লাই কৰোঁ বুলি ভাবে আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহিব তাতে লিংক পাই যাব আৰু কি ডকুমেণ্টছ লাগিব আপোনালোকে এবাৰ চাই লওক ডকুমেণ্টছটো আপলোড এইসমূহ ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব ক্লাছ 10 12 আৰু ডিপ্ল'মা বা যি কোৱালিফিকেশ্যন আপোনালোকৰ আছে সকলো কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটসমূহ মাৰ্কশ্বিটসমূহ আপোনালোকে প্ৰুফ অফ ডেট অফ বাৰ্থ
এইসমূহ আপলোড কৰিব লাগিব এইবোৰ ডকুমেণ্টছ আপোনালোকক লাগিব প্ৰয়োজন হ'ব কাষ্ট চাৰ্টিফিকেট দি দিব যদি আছে PW চাৰ্টিফিকেট দি দিব যদি আছে নিদিলেও হ'ব যদি আছে দি দিব ৰিচেণ্ট কালাৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আৰু সিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 16 ডিসেম্বৰ 2023 অলৰেডি এপ্লাই হৈ আছে বন্ধুসকল আপোনালোকক লাষ্ট ডেট 5 জানুৱাৰী দিয়া হৈছে 5 জানুৱাৰী 2024 যিকোন ইন্টাৰেষ্ট হয় 5 তাৰিখৰ আগতে এপ্লাই কৰিব আৰু মই কৈছো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডেসক্ৰিপচনলৈ আহিব অতি সহজতে এপ্লাই কৰিব পাৰিব লিংক উপলব্ধ থাকিব অনলাইন এপ্লাই কৰা এডভাৰটাইজমেন্ট ডিটেইলছ অফিচিয়েল ওয়েবসাইট সকলোখিনি ভিজিট কৰিব ডেসক্ৰিপচনত উপলব্ধ থাকিব গতিকে বন্ধুসকল ভিডিওটো যিমানে আছিল যদি চাই ভাল পালে লাইক এটা কৰি ল'ব আৰু কিবা সুধিবলগীয়া থাকিলে কমেন্ট কৰিব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আসাম আপডেট ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম